এটা ধুনীয়া কৌতুক ক'বলৈ গৈ আছোঁ আপোনালোকক। জামনি 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 বৰ জামনি হাঁহি উঠিলে পেটত ধৰিব, পেটত ধৰি ধৰি হাঁহিব ন। মই দূৰৰ বস্তু একেবাৰে নেদেখা হৈছ দুটাক কওগে বাপেক পুতেকৰ কৌতুক। পুতেকৰ মানে ইচ্ছা হয় যে চশমা পিন্ধিব লাগে। স্কুলৰ ল'ৰা ছোৱালীবিলাকে চশমা পিন্ধে, তেওঁলোকে চশমা পিন্ধা দেখিলে মানে আপোনালোকৰ অনুভৱ হয় চাগে, চশমা পিন্ধা ল'ৰাবোৰ চোকা বুলি ভাবে। আমিও ভাবিছিলোঁ এটা সময়ত প্ৰতিজন চশমা পিন্ধা ল'ৰা হয়তো বহুত চোকা দেই, সেইকাৰণে পঢ়ি পঢ়ি চকু বেয়া হৈ গৈছে। গতিকে তাৰ চশমা এযোৰ পিন্ধিব মন গ'ল। গতিকে পিন্ধিব মন গ'ল কাৰণে কি কৰিলে, তেওঁলোকৰ ওচৰলৈ গ'ল আৰু ক'লে, দেউতা দেউতা মই দূৰৰ বস্তু নেদেখা হৈছোঁ, মোক চশমা এযোৰ লৈ দিয়ক না। সি এখন চশমা এখন পিন্ধি পিনে মানে চাল দিব খোজে আৰু স্কুলত, সেইকাৰণে কৈছেগৈ। বাপেকে কথাটো বুজি পায়। গতিকে বাপেকে কি কৰিলে শুনক, আপোনালোকে এই কিতাপটো শিকি থ'ব। শিকিলে মানে আপোনালোকে জানিব যে কেনেকৈ আপোনাৰ ল'ৰাক কণ্ট্ৰল কৰিব লাগে। ল'ৰাই কেতিয়াবা মিছা মাত দিব পাৰে নহয়, বেছিভাগ ল'ৰাই মিছা মাতে হয় নহয়, হয় চাগে আপোনাৰ ল'ৰা মিছা মাত দিব পাৰে। গতিকে সেই চশমা খুজিলে কি কৰিব মই আপোনালোকক আজি শিকাই দিছোঁ। তাৰ দুষ্ট বুদ্ধিবোৰ জানেই বাপেকে। গতিকে বাপেকে কি কৰিলে, তাক হাতত ধৰি বাহিৰলৈ লৈ গ'ল আৰু বাহিৰলৈ ওপৰলৈ আকাশলৈ দেখুৱাই ক'লে, বোপাই ওপৰত কি দেখিছ? সি বাপেকে প্ৰশ্ন সুধিছে আৰু উত্তৰ দিব পাৰিলে বাপেকে চাগে চশমাটো দিব বুলি ওপৰলৈ চাই পিনে ক'লে, জোন দেখিছোঁ বুলি ক'লে। জোন জোনবাই। বাপেকে কি বুলি উত্তৰ দিলে জানে? এই উত্তৰটো আপোনালোকে জানি থ'ব লাগে। বোপাই তই দেখোন ওপৰত জোনটো দেখিয়ে পাইছ, গতিকে তোৰ দূৰলৈকে দূৰ দৃষ্টিটো ভাল, গতিকে তোক কেলৈ চশমা লাগে? কেনেকুৱা লাগিলে জনাব। ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কিবা কিবি কৰিব লাগে যে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আৰু আহি আছে আকৌ যাম আপোনালোকক কৌতুক। হয়নে জামনি হয়নে জামনি 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 চব জামনি 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 জামনি